হয়, আজি সদৌ অসম কৰ্মচাৰী পৰিষদৰ উদ্যোগত পুৰণি পেঞ্চন ব্যৱস্থা কি ধৰণে প্ৰৱৰ্তন কৰিব পৰা যায় সেই বিষয়ে এখন ৰাজ্যিক অভিৱৰ্তন অনুষ্ঠিত কৰা হৈছে। ইতিমধ্যে সদৌ অসম কৰ্মচাৰী পৰিষদে 2005 চনৰ পৰাই ধাৰাবাহিকভাৱে আৰু পদ্ধতি আৰু প্ৰণালীবদ্ধভাৱে এই NPS ব্যৱস্থাৰ বিৰোধিতা কৰি আহি আছে। আৰু যি NPS ব্যৱস্থাৰ জৰিয়তে কৰ্মচাৰীসকলৰ অৱসৰকালীন জীৱনৰ নিশ্চয়তা নাই। আৰু আমি সদৌ অসম কৰ্মচাৰী পৰিষদে বিচাৰিছো যে NPS ব্যৱস্থা বাতিল হয়, পুৰণি যি পেঞ্চন ব্যৱস্থা, ওল্ড পেঞ্চন যি ব্যৱস্থা, এই ব্যৱস্থা প্ৰৱৰ্তন হ'ব লাগে আৰু কৰ্মচাৰীসকলৰ অৱসৰকালীন জীৱনৰ নিৰাপত্তা সুনিশ্চিত হ'ব লাগে। ইতিমধ্যে সদৌ অসম কৰ্মচাৰী পৰিষদৰ বিগত সময়ত যি লখিমপুৰ অধিৱেশন আছিল, লখিমপুৰ অধিৱেশনৰ প্ৰতিনিধি সভাত এটা সিদ্ধান্ত হৈছিল যে ৰাজ্যিক পৰ্যায়ৰ এখনি অভিৱৰ্তন অনুষ্ঠিত কৰিব লাগে যে NPS ব্যৱস্থা বাতিল কৰি OPS ব্যৱস্থা কি ধৰণে প্ৰৱৰ্তন কৰিব পৰা যায় বা চৰকাৰৰ ওচৰত কি ব্যৱস্থাৰে কি প্ৰণালীবদ্ধ সংগ্ৰামৰ জৰিয়তে হেঁচা প্ৰয়োগ কৰিব পৰা যায় তাৰ বাবে অভিমত লৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ উদ্দেশ্যে আজিৰ এই ৰাজ্যিক পৰ্যায়ৰ অভিৱৰ্তনখন আয়োজন কৰা হৈছে। ইতিমধ্যে সদৌ অসম কৰ্মচাৰী পৰিষদৰ অন্তৰ্গত বিভিন্ন জিলা সমিতিৰ সন্মানীয় সভাপতি সম্পাদক প্ৰতিনিধিসকল আহিছে। সদৌ অসম কৰ্মচাৰী পৰিষদৰ অন্তৰ্গত যিসমূহ বিভাগীয় সংস্থা সংঘ কৰ্মচাৰী সংগঠন আছে তেখেতসকলৰ সভাপতি সম্পাদক ইয়াত উপস্থিত আছে আৰু তেখেতসকলৰ যি অভিমত, যি বক্তব্য বা যি পৰামৰ্শ যে সদৌ অসম কৰ্মচাৰী পৰিষদে NPS বিৰোধী যি আন্দোলন, যি সংগ্ৰাম, এই সংগ্ৰামখন অনাগত দিনত কি ধৰণে আগুৱাই নিব, কি ব্যৱস্থাৱলীৰে OPS ব্যৱস্থা প্ৰৱৰ্তন হোৱাৰ ক্ষেত্ৰত অসম চৰকাৰক হেঁচা প্ৰয়োগ কৰিব পৰা যাব, সেই দিক নিৰ্ণয়ৰ কাৰণে এই সিদ্ধান্ত লোৱাৰ বাবে আজিৰ এই অভিৱৰ্তন। আৰু ইতিমধ্যে আমাৰ দুগৰাকী বিশেষ সমল ব্যক্তিয়ে আমাক পৰামৰ্শ আগবঢ়াইছে। NPS আৰু অতি সম্প্ৰতি অসম চৰকাৰে এই UPS ব্যৱস্থাৰ ঘোষণা কৰিছে যে আমি নো UPS নো NPS অনলি OPS। আমি কৰ্মচাৰী পৰিষদৰ আমাৰ বক্তব্য স্পষ্ট যে আমি এনেকুৱা কোনো বিভাজনকামী যে NPS ভাল নে UPS ভাল এই ধৰণৰ ব্যৱস্থাৱলীক আমাক আউল লগোৱাৰ যি চেষ্টা হৈছে সেই চেষ্টাৰ পৰা আঁতৰত থাকি অনাগত দিনত অকল OPSৰ জৰিয়তেহে শিক্ষক কৰ্মচাৰীসকলৰ অৱসৰকালীন জীৱনৰ নিৰাপত্তা সুনিশ্চিত হ'ব, এই কথাটোত আমি স্পষ্ট। বিগত সময়তো আছিলো, আজিও আছো আৰু অনাগত দিনত নিশ্চিতভাৱে সমগ্ৰ অসমৰ যি NPS বিৰোধী যিসমূহ সংগঠন আছে বা NPS বিৰোধী যিসমূহ শক্তি আছে, এই সমগ্ৰ শক্তিক একত্ৰিত কৰি সদৌ অসম কৰ্মচাৰী পৰিষদৰ নেতৃত্বত OPS ব্যৱস্থা বাহালৰ হকে সংগ্ৰাম তীব্ৰতৰ হ'ব। আজিৰ এই ৰাজ্যিক অভিৱৰ্তনে সেই মত পোষণ কৰিছে। নহয়, নিশ্চিতভাৱে পাৰ্থক্যটো যথেষ্টখিনি আছে। OPS হ'ল এটা যে মই আজি ৰিটায়াৰমেণ্টৰ যোৱাৰ লগে লগে মই আমৃত্যু মোৰ যিটো পেঞ্চন, এইটো পেঞ্চনটো এটা চিকিউৰ্ড ব্যৱস্থাত আছে, নিশ্চিতভাৱে যে মই এইখিনি পেঞ্চন পাম আৰু বয়স হৈ যোৱাৰ লগে লগে সেই পেঞ্চনসমূহ আজি যেনেকে পে ৰিভাইজ হয়, পে ৰিভাইজ হোৱাৰ লগে লগে পেঞ্চনো এনহেন্স হয়, পেঞ্চনো ৰিভাইজ হয়। কিন্তু এই NPS ব্যৱস্থাত আমি যি কন্ট্ৰিবিউশন দিম, আমাৰ কন্ট্ৰিবিউশনটোৱে বজাৰত খটুৱাই সেই বজাৰত সুতৰ পইচাৰেহে আমাক দিয়ে, এই ধৰণৰ ব্যৱস্থা যিটো এটা অনিশ্চয়তা আছে। আৰু NPS UPS একেটাই, যাতে আচলতে এই ধৰণৰ কথা হৈছে যে আজি আপুনি সুধিছে যে NPS আৰু UPSৰ মাজত ডিফাৰেন্স কি? কোনো ডিফাৰেন্স নাই। আমি NPSও নিবিচাৰো, UPSও নিবিচাৰো, আমি OPS বিচাৰো। আৰু এই ধৰণৰ ব্যৱস্থাবোৰ বিভিন্ন সময়ত প্ৰতিপন্ন কৰাৰ চেষ্টা কৰা হৈছে যে NPS ব্যৱস্থা দীঘলীয়া চাকৰিকাল থকা কৰ্মচাৰীৰ কাৰণে ভাল। আৰু যদি সেই ধৰণৰ ব্যৱস্থাই আছে, আজিৰ তাৰিখত সকলো ধৰণৰ ভাল ব্যৱস্থা বা ভাল সুবিধা আমাৰ সন্মানীয় জনপ্ৰতিনিধিসকলে এভেইল কৰে। গতিকে যদি UPS ব্যৱস্থা ভাল, আমাৰ MP MLA সকলে আগতে লৈ দেখুৱাওক, এটা আদৰ্শ দেখুৱাওক, হয় নে নহয়? আজি এগৰাকী বিধানসভাৰ সদস্য 5 বছৰৰ কাৰণে হয়, তেখেতে আমৃত্যু সুন্দৰ পেঞ্চন পায়, তেখেতৰ অবৰ্তমানত তেখেতৰ পৰিয়ালে সুন্দৰ পেঞ্চন পায়, যিটো 30 বছৰ 35 বছৰ বা 40 বছৰ ৰাইজক সেৱা অন বিহাফ অফ ষ্টেট গভৰ্ণমেণ্ট ৰাইজক সেৱা কৰাৰ বিনিময়ত আমি আচলতে যিটো পেঞ্চনৰ অধিকাৰী হওঁ, সেই অধিকাৰৰ পৰা আমাক বঞ্চিত কৰা হৈছে। গতিকে আমি NPS UPS ভাল বেয়া এইটো জানিবও নোখোজো আৰু নেলাগে, আমাক OPS লাগে। আৰু সেই কথাটো আৰু সেই দাবীটোতে আমি অটল হৈ আছো। আৰু অনাগত দিনত অসম চৰকাৰৰ অধীনস্থ সকলো শিক্ষক কৰ্মচাৰীৰ NPS বিৰোধী যিসমূহ সংগঠন আছে বা যিসমূহ শক্তি আছে, সেই সমগ্ৰ শক্তিক একত্ৰিত কৰি অনাগত দিনত NPS বিৰোধী সংগ্ৰাম সদৌ অসম কৰ্মচাৰী পৰিষদে অগ্ৰসৰ হ'ব।
সদৌ অসম কৰ্মচাৰী পৰিষদৰ উদ্যোগত পুৰণি পেঞ্চন ব্যৱস্থা কি ধৰণে প্ৰৱৰ্তন কৰিব পাৰি সেই বিষয়ত এখন ৰাজ্যিক অভিৱৰ্তন আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে। সদৌ অসম কৰ্মচাৰী পৰিষদৰ বিভিন্ন জিলা সমিতিৰ সন্মানীয় প্ৰতিনিধিসকল আৰু কৰ্মচাৰী পৰিষদৰ অন্তৰ্গত বিভিন্ন সংস্থা সংঘৰ প্ৰতিনিধিৰ উপস্থিতিত এই অভিৱৰ্তন অনুষ্ঠিত হৈছে। আৰু এই অভিৱৰ্তনৰ লক্ষ্য আৰু উদ্দেশ্য এটাই যে 2005 চনত NPS ব্যৱস্থা প্ৰৱৰ্তন হোৱাৰ পৰাই সদৌ অসম কৰ্মচাৰী পৰিষদে এই ব্যৱস্থাৰ বিৰোধ কৰি আহিছে আৰু পৰ্যায়ক্ৰমে প্ৰণালীবদ্ধভাৱে এই ব্যৱস্থাৱলীৰ বিৰোধিতা কৰি আহিছে। আৰু আমি দেখিছোঁ যে 2005 চনত NPS বেয়া আমি অনুভৱ কৰিছিলোঁ, কিন্তু NPSৰ যি ভয়াৱহতা বা ভয়াৱহ দিশ পৰৱৰ্তী সময়ত যেতিয়া আমাৰ শিক্ষক কৰ্মচাৰীসকল অৱসৰ হৈছে তেতিয়া আমাৰ উপলব্ধি বেছিকৈ হৈছে। আৰু যি ব্যৱস্থাই আমাক সন্তুষ্ট কৰিব পৰা নাই আৰু যি ব্যৱস্থাৱলীৰ জৰিয়তে শিক্ষক কৰ্মচাৰীসকলৰ অৱসৰকালীন জীৱনৰ নিৰাপত্তা সুনিশ্চিত নহয়। আমি বিচাৰিছোঁ যে অসম চৰকাৰৰ অধীনস্থ এগৰাকী শিক্ষকে বা এগৰাকী কৰ্মচাৰীয়ে 20, 25, 30, 35, 40 বছৰলৈকে সেৱা আগবঢ়ায় চৰকাৰৰ হকে ৰাইজলৈ, আৰু সেই কৰ্মচাৰীগৰাকীয়ে 60 বছৰ পিছত মৰাৰ আগলৈকে তেখেতৰ জীৱনৰ নিশ্চয়তা নাই, তেখেতে ভালকৈ দৰৱ খাব নোৱাৰে, ভাত পানী খোৱাটো পিছৰ কথা। এই অনিশ্চয়তা যি ব্যৱস্থা এই ব্যৱস্থাৱলীৰ ওৰ পৰিব লাগে আৰু অনাগত দিনত NPS ব্যৱস্থা বা UPS ব্যৱস্থাৰ পৰিৱৰ্তে কি ধৰণে পুৰণি পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত চৰকাৰলৈ হেঁচা প্ৰয়োগ কৰিব পৰা যায় সেই দিশত সকলোৰে পৰামৰ্শ অভিমত লৈ আমি অনাগত দিনত অগ্ৰসৰ হ'ম। আৰু আজিৰ অভিৱৰ্তনৰ যি অভিমত, যি বক্তব্য বা যি পৰামৰ্শ বিভিন্ন জিলা আমাৰ কৰ্মচাৰী সংগঠনসমূহৰ তেখেতসকলৰ পৰামৰ্শ লৈ অনাগত দিনত সদৌ অসম কৰ্মচাৰী পৰিষদৰ নেতৃত্বত NPS UPS বিৰোধী যি সংগ্ৰাম সেই সংগ্ৰাম অব্যাহত থাকিব। আমাৰ স্থিতি স্পষ্ট যে আমি NPS UPS একো এটাই নালাগে, আমাক পুৰণি পেঞ্চন ব্যৱস্থা লাগে আৰু যিটো ব্যৱস্থাৰ জৰিয়তে শিক্ষক কৰ্মচাৰীসকলৰ অৱসৰকালীন জীৱনৰ নিৰাপত্তা সুনিশ্চিত হ'ব সেই লৈ আজিৰ এই অভিৱৰ্তন। আৰু আমি আশাবাদী যে এই ধৰণৰ ব্যৱস্থাৱলীৰ জৰিয়তে আমি কৰ্মচাৰী আমাৰ কিছু ৰেষ্ট্ৰিকশ্যন আছে বা আমি সাংবিধানিক গণ্ডিত চৰকাৰৰ নীতি নিয়ম বা চৰকাৰী গণ্ডিত থাকি আমাৰ সংগ্ৰাম অব্যাহত থাকিব। এই সংগ্ৰাম দীঘলীয়া হ'ব নিশ্চিতভাৱে, আৰু আমি সকলোৱে বিশ্বাসী যে সংগ্ৰামৰ অন্তত নিশ্চয় ভাল খবৰ এটা পাবলৈ সক্ষম হ'ম আৰু কৰ্মচাৰীসকলৰ অৱসৰকালীন জীৱনৰ নিৰাপত্তা সুনিশ্চিত হ'ব। হয় ছাৰ বাইদেউসকল, যোৱাকালি সদৌ অসম কৰ্মচাৰী পৰিষদে অসমত OPS পুনঃ প্ৰৱৰ্তনৰ দাবীত যি অভিৱৰ্তন কাৰ্যসূচী গ্ৰহণ কৰিছিল সেই অভিৱৰ্তন কাৰ্যসূচীত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্তকেইটা, গতিকে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।